Jai Hind students, আজিৰ ক্লাছত আমি ক্লাছ 8 ৰ গণিতৰ 14.1 ঠিক আছে তাৰে আমি কোশ্চেন নম্বৰ 5 টো ডিসকাস কৰিম প্ৰিভিয়াস ক্লাছত আমি কোশ্চেন নম্বৰ 1 2 3 and 4 লৈকে ডিসকাস কৰি দেখাইছো উৎপাদক বিশ্লেষণ প্ৰতিটো কোশ্চেনৰ কৰি দেখাইছো ঠিক আছে গতিকে আজিৰ ক্লাছত আমি কোশ্চেন 5 ৰ কেইটামান আছে 9টা মান আছে নেকি নহয় 8টা মান আছে এটো পেজ নম্বৰ 252 8টা মান আছে ইয়াতে গতিকে তাৰে উৎপাদক বিশ্লেষণ আজি কৰিম ঠিক আছে but before starting my class welcome to my youtube channel exam jyoti okay so এতিয়া আমি কোশ্চেন আনসাৰ আৰম্ভণি কৰিম ঠিক আছে তাৰে আগতে ক'ব খুজিছো যে ক্লাস 8 ৰ আপোনালোকৰ each and every subject ৰ মই কোশ্চেন আনসাৰ প্ৰোভাইড কৰিছো জাস্ট আপোনালোকে ক'ত যাব exam jyoti যাব ঠিক আছে আৰু তাৰে তলত আপোনালোকে পাব প্লেলিষ্ট ঠিক আছে প্লেলিষ্ট ওকে ইয়াতে যাব ইয়াতে গৈ পিনে আপোনালোকে কোশ্চেন আনসাৰ পাব পাৰিব সাবজেক্ট ওয়াইজ যোনটো ক্লাস লাগে যেনে ক্লাস 8 ৰ কাৰণে আছে প্ৰতিটো ক্লাছৰ কাৰণে মই দিছো হা 6 to 10 গতিকে আপোনালোকৰ ক্লাস 8 ৰ কাৰণে যি সাবজেক্ট আছে ম্যাথছ এটো তোমাৰ দি আছো হয়নে সায়েন্স সোশ্যাল তাৰে পিছত আপোনাৰ হিন্দী এছএমএস ঠিক আছে হিন্দী এছএমএস সোশ্যাল সায়েন্স ম্যাথছ ইংলিশ each and every question answer subject মই কোশ্চেন আনসাৰ প্ৰোভাইড কৰিছো আনকি মই কম্পিউটাৰ মই কোশ্চেন আনসাৰ প্ৰোভাইড কৰি আছো গতিকে তাৰে পৰা আপোনালোকে ধুনিয়াকে চাব পাৰিব এক্সাম জ্যোতিৰ পৰা ঠিক আছে সো প্ৰতিটো কোশ্চেন আপোনালোকে কৰো যাব না লাগে no need to go anywhere you just go and visit our exam jyoti channel and directly you can go and take your each and every question answer you can collect from here and reach your goal okay so এতিয়া মই এটো বস্তুটো মই আপোনাক বুজাই দিছো কেনে কি কৰিব লাগে চেনেলত ইউটিউবত গৈ পেলে ঠিক আছে এতিয়া মই আপোনালোকক বুজাই দিও আমাৰ কোশ্চেন আনসাৰ কেনেকে আজি মই কোশ্চেন 5 টো ডিসকাস কৰিম ঠিক আছে আৰু এটা কথা ক'ব খুজু যে যদি এক্সাম চেনেলটো সাবস্ক্ৰাইব কৰা নাই then please subscribe it okay and share কৰিব যিমান আপোনাৰ ফ্ৰেন্ডছ বিলাক আছে ৰিলেটিভস বিলাক আছে ঠিক আছে okay আৰু যদি মোৰ ভিডিওটো পঢ়াৰ টেকনিকটো ভাল পাই নহয় then please press the like button okay ঠিক আছে এতিয়া আৰম্ভণি কৰো মই ঠিক আছে সো মই এতিয়া কোশ্চেন 5 টো আৰম্ভণি কৰো okay now I am starting my class ঠিক আছে সো প্ৰথম কোশ্চেনটো আছে thies x square plus 8x plus 4 ঠিক আছে thies x square plus 8x plus 4 ঠিক আছে ইয়াতে চাওকচোন প্ৰথম ইয়াৰ প্ৰিভিয়াস ক্লাছত মই বুজাই দিছিলো তাতে x square হ কিন্তু 1 আছিল এটো কি বুলি কোৱা হয় এটো যে আছে x square ইয়াৰ যে লগত আছে সংখ্যা ইয়াক আমি কি বুলি কও হহক বুলি কও কি বুলি কও হহক ওকে এটা হক টু x square হক তাৰে কোশ্চেন নম্বৰ 4 I think তাতে 1 আছিল x square হক টু 1 আছিল কিন্তু ইয়াতে 3 আছে মানে কি বেটা বেলেগ সংখ্যা থাকিব একক বাদ দি পেলে হেখিনি ক্ষেত্ৰত কি কৰিব লাগে তেতিয়া আমি কি কৰিব লাগিব 3 আৰু 4 যে আছে নহয় এই দুটা কি কৰিব লাগিব পূৰণ কৰিব লাগিব ঠিক আছে সো 3.5 গুণ কিমান হ'ব নো 12 নহয় জানো হা ওকে সো 12 পূৰণ 12 3.5 গুণ 12 ওকে আৰু 12 ৰ যেতিয়া লখাগু কৰিম মই সাইডত দেখাই দিও ওকে এখিনি মোৰ আনিব লাগে কি 8 মাজৰ সংখ্যা 8 আছে সো 2 6 গুণ 12 again 2 3 গুণ 6 এতে চাওকচোন 8 লাগে মোক হা সো এতে প্লাস চিন আছে গতিকে সংখ্যা দুটা যোগ কৰিব লাগিব দুটা উৎপাদক ওলাম যাক যোগ কৰিলে মই মাজৰ সংখ্যা 8 টো পাম গতিকে 2 গুণ 4 যোগ 3 কিমান হৈ যাব 7 হৈ যাব গতিকে এনেকি নহয় 3 2 গুণ 6 6 যোগ 2 8 এনেকি হয় সো কি লিখিম মই 3 2 গুণ কিমান 6 যোগ 2 8 ওকে সো 8 ৰ জায়গাত কি লিখিম মই 6 plus 2 ওকে সো বাকি এজিলি এনেকি লিখছো thies x square plus 8 ৰ জায়গাত দিছো 6 plus 2 আৰু x plus 4 ওকে thies x square plus এতিয়া ব্র্যাকেটটো খুলি দিম কিমান হ'ব 6x plus twice x plus 4 ঠিক আছে এতিয়া মই দুটা পদ যে আছে নহয় ইয়াৰ পৰা কমন লম কি লব পাৰো মই 3 লব পাৰো আৰু x লব পাৰো ঠিক আছে সো thies x কি থাকি যাব x plus 2 3 2 গুণ 6 ঠিক আছে নহয় আৰু x টো আছে প্লাস ইয়াতে 2 কমন লব পাৰো এই দুটা পদৰ পৰা কি লব পাৰো 2 কি থাকি যাব ভিতর x থাকি যাব আৰু 2 2 গুণ 4 নহয় ঠিক আছে না এতিয়া কি লিখিব পাৰো মই x plus 2 whole into thies x plus 2 okay so x plus 2 whole into thies x plus 2 এটোই হল ইয়াৰ উৎপাদক বিশ্লেষণ ঠিক আছে এখিনি বুজি পাইছে না আপোনালোকে
ধুনীয়াকে লিখি লওক ইয়াৰ পিছত মই নেক্সট 2 নম্বৰটো দি দিওঁ ওকে 2 নম্বৰটো কি দিছিলো twice m square plus 7m plus 3 okay 7m plus 3 ঠিক আছে না twice m square plus 7m plus 3 তে ইয়াক সলভ কৰিম ইয়াটো সেম 2 3 গুণ 6 চাওকচোন 6 যদি লখাগু লাও মই কিমান হ'ব 2 3 গুণ 6 2 যোগ 3 5 মাজত দিছে 7 গতে এটো কাম নহয় 6 গুণ 6 তো কৰিব পাৰো পাৰো নে নোৱাৰো যদি 6 যোগ কিমান হৈ যাব 7 হ'বনে তে হে কাম কৰিম ইয়াতে ঠিক আছে সো twice m square plus হাতৰ জায়গাত কি দিম 6 plus 1 ওকে আৰু m আছে নহয় m দিলু plus 3 ওকে এইখিনি এতিয়া মই ব্র্যাকেটটো খুলি দিম 6m আৰু একক যেতিয়া m দি পূৰণ কৰিম m হ'ব m plus 3 ওকে নেক্সট ইয়াতে চাওচোন 2 আৰু m দুটা বস্তু কমন লব পাৰো সো twice m কমন ললো কি থাকি গল m plus 3 ঠিক আছে না 2 3 গুণ 6 আৰু m বাহিৰত আছে যেহেতু ইয়াতে একো কমন লব নোৱাৰো গতিকে 1 লিখিম 1 লিখি দিম আৰু ভিতৰত যেনেকে আছে as it is হেনেকে দি দিম কি থাকি গল m plus 3 আৰু twice m plus 1 so this is the answer okay এটু ইয়াৰে আনসার এটু ইয়াৰে আনসার এটা আমরা ধুনিয়াকে লিখিলো মই অলপ সাইড দি দিও ঠিক আছে नेक्स्ट আমি क्वेश्चन 5 और 3 नंबर 2 সাম কি দিয়েছিল twice p square হ্যাঁ twice p square plus p minus 28 okay twice p square plus p minus 28 okay ইয়াতে চাওকচোন 28 দ্বিগুণ কৰিম 28 দ্বিগুণ কিমান এতে ইয়াৰে মই লখাগু ওলাম 56 ঠিক আছে কিমান হ'ব 28 বাৰত যাব আগে 2 14 গুণত যাব 2 7 গুণ আৰু তো না যায় নহয় গতিকে এতিয়া মই 1 ওলাব লাগে হা সো কেনেকৈ ওলাম 2 দ্বিগুণ 4 4 দ্বিগুণ 8 8 minus 7 yes 8 minus 7 কৰিব পাৰো মাইনাস আছে না ইয়াতে গতিকে সংখ্যাটো বিয়োগ কৰি পেলাই ওলাব লাগিব মাজৰ সংখ্যাটো বুজি পাইছে না দুটা উৎপাদক যে ওলাম সেইখিনি বিয়োগ কৰি পেলাই মই মাজৰ সংখ্যাটো ওলাম আৰু মাজতে কি আছে 1 আছে একো নাই মানে কি 1 গতিকে সেই কাৰণে হেনেকি লিখিম হা twice p square plus p এর জায়গাত একর জায়গাত কি দিম মই 8 minus 7 আৰু p minus 28 ঠিক আছে twice p square এতিয়া ব্র্যাকেটটো খুলি দিম 8p minus 7p minus 28 ঠিক আছে না এই দুটাৰ পৰা কমন কি আইব twice p আইব নহয় সো কি থাকি গল p plus 2 4 গুণ 8 আৰু p থাকি গল minus যেতে 7 কমন লব পাৰো নহয় হাতটো কমন লব পাৰিম কিমান থাকি যাব p minus 7 4 গুণ 28 আচ্ছা সরি ইয়াতে মাইনাস আছে না গতিকে ইয়াতে প্লাস হ'ব ওকে মাইনাস প্লাস মাইনাস isn't it মাইনাসও কমন লৈছো তো মই ইয়াতে গতিকে মাইনাস না থাকে প্লাস হৈ যাব ওকে সো p plus 4 আৰু কি থাকি যাব নো twice p minus 7 নেক্সট এতিয়া আমি ইয়াৰে 4 নম্বৰটো চাম ঠিক আছে 4 নম্বৰটো কি দিছে ইয়াৰে 9a square plus 21a plus 21a minus 8 ঠিক আছে ইয়াতেও মই প্ৰথম সংখ্যা আৰু লাষ্টৰ সংখ্যাটো দুটা কি কৰিম পূৰণ কৰি দিম লাষ্টৰ সংখ্যাটো ধ্ৰুবক বুলি কম হা আৰু a square হওক 9 এই 9 ন 8 গুণ কিমান হ'ব 72 ঠিক আছে 72 মই আগতে লখাগু ওলাম সো 2 3 গুণ 6 2 6 গুণ 12 ঠিক আছে again 2 গুণ 2 আৰু 2 8 গুণ হলো 2 9 গুণ আকৌ 3 3 গুণ সো এতিয়া মই ইয়াৰে কি কেনেকৈ ওলাম চাওকচোন 21 আনিব লাগে হয়নে কেনেকৈ আনিম 2 2 গুণ কিমান 4 4 2 গুণ 8 8 3 গুণ 24 যোগ 3 কিমান হ'ব 28 হ'ব ও সরি 24 যোগ বিয়োগ কৰিব লাগিব না মাইনাস আছে ইয়াতে গতিকে 24 ৰ পৰা 3 বিয়োগ কৰিলে 21 হৈ আছে হয়নে হৈ আছে নে নাই 2 2 গুণ 4 4 2 গুণ 8 8 3 গুণ 24 আৰু মাইনাস 3 কৰিছো 21 টো পাই যাম ইয়াতে মাইনাস আছে না গতিকে সংখ্যা দুটা বিয়োগ কৰিব লাগিব ঠিক আছে উৎপাদক দুটা গতিকে এটু কেনেকৈ লিখিম 9a square plus 21 ৰ জায়গাত কি লিখিম মই 24 minus 3
আৰু এইটো এনেকে আহি গল আৰু -8 ঠিক আছে 9a স্কয়াৰ এতিয়া মই ব্র্যাকেটটো খুলি দিম ঠিক আছে কিমান হবনো 24a - 3a - 8 ঠিক আছে দেখিনি এতিয়া 9 আৰু 24 এই 9 আৰু 24 ৰ পৰা কমন হলে 3 আহিব হয় নে নহয় হা again a আহিব সো 3 3 গুণ 9 আৰু a plus 3 8 গুণ কিমান 24 ঠিক আছে আৰু ইয়াতে কি কমন ন -1 কমন ন এতিয়া থাইজ a plus 8 হৈ যাব মাইনাস কমন লৈছো নহয় গতিকে ইয়াতে প্লাস হৈ গল মাইনাস দিয়া নাই মই হা সো থাইজ a plus 8 কমন লৈছো কি থাকি গল থাইজ a minus 1 okay so this is the answer এটো হল রাফ এই দুটা হৈছে মেইন ঠিক আছে না এখিনি ধুনিয়াকে লিখিলো মলব সাইড দি দিম ঠিক আছে এতিয়া আমি নেক্সট 5 নম্বৰটো চাম ঠিক আছে 4 নম্বৰটো হৈছে আমাৰ 5 নম্বৰটো কি দিছিলো 4y² হা 4y² plus 25y minus 21 ঠিক আছে minus 21 হা 4 এর 21 টো পূরণ করিম ঠিক আছে 21 4 গুণ 84 এতে ইয়াকে মই লখাগু করিম হা সো 2 বারে যাব 2 4 গুণ 8 2 2 গুণ 4 21 যাব হয়নে দুই দিন না যায় না 3 দি করিম 3 হাত গুণ আর তো না যায় হয়নে এটা মই 25 আনিব লাগে কি করিম 4 3 গুণ কিমান নো সরি 7 3 গুণ 21 যোগ 4 নহবই ও হ্যাঁ হবো তো 21 যোগ 7 3 গুণ কিমান 21 2 2 গুণ 4 করিলে কিমান হবো 25 হবো নে 21 যোগ 4 কিন্তু আৰু এটা কথা আছে যে মাইনাস দি আছে না গতিকে এনেকে ওলাব নোৱাৰো হা কি কৰিব লাগিব এতিয়া চাওকচোন 2 2 গুণ 4 ঠিক আছে 4 7 গুণ কিমান হবনো 28 28 ৰ পৰা যদি মই বিয়োগ কৰো 3 দি কিমান হবো 25 হবনে হবনে নহব 28 minus 3 25 হবো গতিকে সেই কাৰণে ইয়াৰ জায়গাত কি লিখিম মই 28 ৰ পৰা 3 বিয়োগ কৰি দিম ঠিক আছে সো 4y² plus 28 minus 3 ঠিক আছে আৰু y minus 21 ওকে এবাৰ ব্র্যাকেটটো খুলি দিম 4y² plus 28y ব্র্যাকেটটো খুলি দিছো minus 3y minus 21 এবাৰ 4 কমন লম আৰু y কমন লম ঠিক আছে সো কিমান থাকি যাব y থাকি যাব ঠিক আছে সো y plus 4 7 গুণ ঠিক আছে 4 7 গুণ কিমান 28 আৰু y থাকি গল ওকে ঠিক আছে না y তো বাহিৰত আনিছো মই অলৰেডি গতিকে অনলি 7 থাকি গল হা আৰু ইয়াতে মই 3 কমন লব পাৰো সো y plus 3 7 গুণ 21 সো y plus 7 থাকি যাব হয়নে y plus 7 আৰু কিমান থাকি গল 4y minus 3 so this is the answer okay y plus 7 whole into 4y minus 3 okay this is the answer next এতিয়া চাও next আমাৰ question number 6 থাকিব okay 6 নম্বৰটো কি দিছে আমাৰ thighs m to the power 6 thighs m to the power 6 minus 6m to the power 4n okay minus 45 n square n square ইয়াতে সেম মই আগতে কিবা কমন লব পাৰো নেকি এখিনি মই চাই লও ঠিক আছে ইয়াৰে পৰা মই চাই আছো 3 মই কমন লব পাৰো ওকে আৰু m to the power 2 m square টো কমন লব পাৰো ইয়াতে 3 সবতে আছে চাই আছে না 3 15 গুণ 45 3 2 গুণ 6 and 3 গুণ 3 সো 3 লব পাৰো m square সবতে আছে গতিকে m square এটা কমন লব পাৰো কি থাকি যাব m to the power 4 minus কি থাকি যাব ন চাওকচোন এটো 3 2 গুণ 6 m square n এটো 4 আছে না সো m to the power 4 or m square বাইরে থাকি গল m square ভিতর থাকি যাব আৰু n থাকি যাব minus 3 গুণ 3 আৰু 5 3 5 গুণ 15 এক থাকি গল না 3 গুণ 3 এক থাকি গল 15 3 5 গুণ 15 m square অলৰেডি লৈ লৈছো মই গতিকে n square হৈ গল ঠিক আছে এতিয়া মই সেকেন্ড ব্র্যাকেট ইউজ কৰিছো ওকে এতিয়া চাওকচোন 15 ইয়াতে এক আছে না গতিকে
15 1 গুণ 15 15 জায়গাত মই কি লিখিব পাৰো 3 5 গুণ 15 তাৰ মানে 5 minus 3 কৰিলে মই 2 পাই যাম হয়নে মাজৰ অংকটো সো হেনেকে কৰিম m to the power 4 minus ইয়াতে কিমান দিম 5 minus 3 ঠিক আছে না আৰু m square n minus 15 n square ঠিক আছে সেকেন্ড ব্র্যাকেট ক্লোজ কৰিলো 3m square এইবাৰ মই ব্র্যাকেটটো কি কৰিম খুলি দিম ওকে মাইনাস কিমান হ'ব 5m square n minus minus কি হ'ব প্লাস ওকে সো প্লাস 3m square n minus 15n square এইবাৰ কি কৰিম মই কমন লম সো 3m square ইয়াতে m square কমন লব পাৰিম এই দুটা পদৰ পৰা ঠিক আছে যদি কি থাকি যাও ভিতৰত m square m চাৰিটা আছে দুটা যদি বাহিৰত আনছো দুটা ভিতৰত থাকি যাব নহয় আৰু ইয়াতে আহিব 5n ওকে ইয়াৰ পৰা 3 কমন লব পাৰিম আৰু n লব পাৰো ওকে সো m square থাকি যাব -3 5 গুণ 15 আৰু এটা n থাকি যাব হয়নে আৰু সেকেন্ড ব্র্যাকেটটো ক্লোজ কৰি দিও ঠিক আছে সো এবাৰ কি হৈ যাব 3m square whole into m square minus 5n আৰু m square plus 3n ঠিক আছে m square minus 5n আৰু m square plus 1000 আৰু 1000 square তো আছে গতিকে this is the answer okay বুঝি পাইছেনে এটা হলো m square n ৰ বস্তুটো ঘুমাই দিছে বাকি বেলে একো নাই গতিকে ভয় কৰিব লগা নাই আছে ঠিক আছে ধুনিয়াকে সেম প্ৰসেছত মই এটো উৎপাদক বিশ্লেষণ কৰিছো গতিকে ধুনিয়াকে লিখিলা মই সাইড দি দিম ঠিক আছে Next আমি 7 number to sum here 7 number to কি দিছেনো 1 minus x minus 6x square এলি সংখ্যা x square পৰটো কত লাষ্টত ঘুমাই দিছে নহয় গতিকে ইয়াক মই আগতে আনিলো -6x square minus x minus plus 1 sorry ঠিক আছে এটো 1 to plus আছে আগত একো নাই that means what plus আছে হা so plus 1 আৰু এই পদটো আগত আনিছো মাজতে আছে প্ৰথম পদটো লাষ্টত আনিছো ঠিক আছে এতিয়া এটো হেনেকে থাকি যাব আৰু 6 গুণ কি হ'ব 6 মানে 2 3 গুণ 6 নহয় গতিকে সো এটা চাওকচোন মই কি কৰিব পাৰো প্লাস যেটো আছে মই কেনেকৈ আনিব পাৰো ইয়াৰ জায়গাত প্লাস আছে গতিকে এতে -5x + 2x লিখিব পাৰো নি চাওকচোন -5x + 2x মানে কি হ'ব -x এ হ'ব হ'বনে নহব হা -3 + 2 কিমান -1 নহয় -3 plus 2 সমান কিমান 3 পৰা 2 বিয়োগ কৰিলে 1 সংখ্যা 3 ডাঙৰ আছে ইয়াতে মাইনাস চিন আছে গতিকে -1 সো -1 আছে নে নাই ইয়াতে আছে না সেই গতিকে -x ৰ জায়গাত কি লিখছো মই -5x + 2x ঠিক আছে আৰু 3 2 গুণ কি হয় 6 হয় নে নহয় 6 যেতিয়া মই হৰণ এই লঘাগু ওলাম 2 3 গুণ 6 তাৰ মানে 3 আৰু 2 হ'ব উৎপাদক দুটা আৰু সেই কাৰণে -3 + 2 -1 ওকে মাজত প্লাসও হৈ গল ঠিক আছে ইয়াতে প্লাস আছে নে গতিকে মানে মাজতে প্লাসও হৈ গল চিনটো হা আৰু +1 ঠিক আছে এইবাৰ ইয়াৰে পৰা কমন কি লব পাৰো মাইনাস কমন লব পাৰো 3 কমন লব পাৰো x কমন লব পাৰো ঠিক আছে সো কি থাকি যাবনো 3 2 গুণ 6 আৰু এটা x থাকি যাব ওকে এটা x বাহিৰত আছে সো এটা x ভিতৰত যাব আৰু প্লাস থাকি যাব কাৰণ মাইনাস কমন লৈছো না সো প্লাস আহিব 5x অলৰেডি বাহিৰত আছে গতিকে একো নাই কমন দ্যাট মিন্স 1 লিখিব পাৰিম হয়নে আৰু এটো চাওকচোন একো নাই বস্তুটো কমন লব লগা সো +1 লিখি দিম ডাইৰেক্টলি 2x + 1 দিল ঠিক আছে 2x + 1 যদি কমন লব পাৰো কিমান হৈ যাব 1 - 5x ওকে এনে চাওকচোন -5x + 1 লিখাটো দেখাত বেয়া হয় সেই গতিকে 1 - 5x লিখিছো মই ঠিক আছে এটো বস্তু ইয়াতে সলভ কৰা হল question number 7 to এইবাৰ 8 আছে ক্লাস question number 5 or class 8 or question number 5 যে আছে আমাৰ 14.1 or 5 or last to আছে 8 নম্বৰটো মই এতিয়া দি দিও ঠিক আছে নেক্সট 8 নম্বৰটো কি দিছে আমাৰ 6a² + 7ab -5b² ঠিক আছে না -5b² ইয়াতে সেম মই 6 3 গুণ কি কৰিম 6 3 গুণ 18 গতিকে 2 9 গুণ 3 3 গুণ এতিয়া হাত আনিব লাগে বিয়োগ কৰি পেলে সো 3 3 গুণ 9 - 2 কিমান 7
গতিকে ইয়াৰে জায়গাত কি লিখিম 6a স্কয়ার প্লাস 7 এর জায়গাত কি দিম মই 9 minus 2 ওকে ইয়াতে মাইনাস আছে না সেই গতিকে দুটা বিয়োগ কৰিছো হ্যাঁ আৰু মাইনাস থাইস b স্কয়ার ওকে এইবাৰ ব্র্যাকেটটো খুলি দিম plus 9ab minus twice ab minus thrice b square এবার কমন ললে 3 আইবো আৰু a এটা আইবো হয়নে সো 3 দ্বিগুণ 6 2 থাকি যাব আৰু এটা a আইবো প্লাস 3 3 গুণ কি 9 হয়নে a তো আনিছো b থাকি যাব ওকে আৰু এতে মই কি কমন লব পাৰো I think only b লব পাৰো নহয় only b হ্যাঁ সো b লিখিছো minus b কমন লৈছো সো কি থাকি যাব twice a plus minus common লৈছো গতিকে প্লাস আহিব আৰু ইয়াতে thrice b আহিব ঠিক আছে twice a plus thrice b সো কিমান হ'ব twice a plus thrice b whole into thrice a minus b okay this is the answer see twice a plus thrice b whole into thrice a minus b okay question number 5 or to last আছিল 8 number to ইয়াতে to finish কৰিলো আৰু 7 number to ইয়াতে আছে ধুনিয়াকে লিখিলো okay আৰু ইয়াৰ পিছত next মই question number 6 to দিম তেতিয়ালৈকে আপোনাক ধুনিয়াকে লিখিলো আৰু এটা কথা কওঁ যদি ভিডিওটো ভাল পাইছে মোৰ বুজোৱা টেকনিকটো ভাল পাইছে প্লিজ প্ৰেছ the like button okay like button to please press কৰিব আৰু যদি exam যদি channel to subscribe কৰা নাই please subscribe it and share কৰিব videos কেইটা ঠিক আছে আৰু বাকি subjects videos কেইটা আপোনালোকে ইয়াতে exam যদি channel পাই যাব just playlist যাব exam যদি channelৰ আৰু class 8 ৰ প্ৰতিটো subjects পাই যাব তাতে যোনটো লেসনৰ question answer লাগে you can directly collect from there ঠিক আছে মই সাইড দি ধুনিয়াকে লিখিলো ইয়াৰ পিছত মই question number 6 to দি দিম ঠিক আছে Next our question number 6 to আছে same question আছে just খালি টাই পূরণ কৰিব দিছে 9x square plus 15x 9x square plus 15x plus 4 ঠিক আছে এটো বস্তু সলভ কৰি মই দেখাম দুটো উৎপাদক ওলাম সেই উৎপাদক এটা ক্লাছত দিছে খালি ঠাই পূৰণ কৰা নহয় সো এইখিনি মই লাষ্টত দি দিম আপোনালোকক ঠিক আছে ফাৰ্স্ট সলভ কৰি দেখাই দিও এটো কিমান হ'বনো 9x square plus 9 4 গুণ কিমান 37 নহয় 36 ওকে এটো যেতিয়া মই লখাগু লাম কিমান হ'ব 2 গুণ 2 2 8 গুণ 16 নহয় আকু 2 9 গুণ আৰু 3 3 গুণ এতিয়া মই 15 আনিব লাগে 15 টু কেনে কাৰেন্ট 3 গুণ 9 যোগ 4 কিমান নহয় হয়নে 3 গুণ 6 6 গুণ 12 12 যোগ 3 15 গতিকে ইয়াৰ জায়গা কি দিম মই 12 যোগ 3 আৰু x plus 4 এতিয়া ব্র্যাকেটটো খুলি দিম 9x square plus 12x plus 3x plus 4 ওকে ইয়াতে মই কি কমন লব পাৰো 3 কমন লব পাৰো নহয় আৰু x ও লব পাৰো ঠিক আছে তো কিমান হৈ যাব 3 3 গুণ 9 আৰু এটা x আহিব কারণ x স্কয়ার আছে দুটা x আছে নহয় এটা x বাহিৰত গলছো এটা x ভিতৰত যাব হ্যাঁ আগে 3 4 গুণ 12 x তো অলরেডি আনিছো গতিকে অনলি 3x plus 4 ভিতৰত যাব ইয়াতে একো নাই কমন লব লগা গতিকে অনলি 1 লিখিম আৰু বাকি 3x plus 4 লিখি দিম সো 3x plus 4 আহি গল কমন আৰু ইয়াৰ পৰা 3x plus ইয়াতে হ'ব 1 নহয় গতিকে আমাৰ খাই ঠাই পূৰণ কৰিব দিছে 3x plus dash কি হ'ব গতিকে আনসার কি হ'ব 3x plus dash ৰ জায়গাত আহিব কি 4 ওকে আৰু ড্যাশ দিছে ড্যাশ মানে হ'ব ইয়াতে 3x plus 1 ঠিক আছে সো ড্যাশ 3x plus ড্যাশ ড্যাশ মানে 4 আৰু আকৌ ড্যাশ আছে হল 3x plus 1 ঠিক আছে 3x ইয়াতে হ'ব ইয়াতে 4 হ'ব ড্যাশটো ফিল কৰি দিলো আগলে সলভ কৰিব লাগিব সলভ কৰি পেলে ইয়াৰে মানটো লব পাৰিম ঠিক আছে এক নম্বৰটো হল ইয়াৰে মই দুই নম্বৰটো দি দিও ইয়াৰ পিছত ঠিক আছে দুই নম্বৰটো কি দিছেনো 12y square হা 12y square minus 17y plus 6 okay plus 6 ইয়াতে সবচোন 12 6 গুণ পূরণ করি মই ঠিক আছে সো 12 6 গুণ 72 আর ইয়াকো যদি লখাগু লও কিমান হ'ব 2 3 গুণ 6 2 6 গুণ 12 2 গুণ 2 2 8 গুণ 16
2 9 গুণ 18 अगेन 3 3 গুণ 9 ঠিক আছে এতিয়া 17 টো কেনেকৈ ওলাম মই 3 3 গুণ 9 9 2 গুণ 18 নহয় 18 আৰু এইফালে প্লাস কৰিব লাগিব মই সংখ্যা কেইটা কাৰণ এতে প্লাস আছে হয় নে সো কেনেকৈ ওলাম চাওকচোন মই কেনেকৈ ওলাম 17 টো আনিব লাগে কিন্তু মাজতে প্লাস চিন আছে 6 ৰ আগত সো মই কি ওলাব পাৰো 2 2 গুণ 4 4 2 গুণ 8 ঠিক আছে আৰু 3 গুণ 3 3 গুণ 9 সো 8 যোগ 9 কিমান হয়নো 17 হয় সো ইয়াৰে জায়গাত কি লিখিম মই 12y স্কয়াৰ মাইনাস 17 জায়গাত দিম 8 প্লাস 9 ঠিক আছে y প্লাস 6 ঠিক আছে এটো রাফ আছে ইয়াতে মই রাফলি দেখাই দিছো কেনেকৈ হৈছে 2 2 গুণ 4 4 2 গুণ 8 8 হল 3 3 গুণ 9 8 যোগ 9 কিমান 17 ওকে সো 17 জায়গাত কি লিখছো 8 প্লাস 9 ওকে এটা ব্র্যাকেটটো খুলি দিম 12y স্কয়ার মাইনাস 8y মাইনাস কি মাইনাস প্লাস মাইনাস 9y প্লাস 6 ওকে এনে 4 কমন লব পাৰি আৰু y কমন লব পাৰি সো কিমান হবনো 3.5 গুণ 12 ঠিক আছে আৰু y 4.2 গুণ 8 y অলৰেডি মই আনিছো বাহিৰত ঠিক আছে মাইনাস ইয়াতে আকৌ 3 কমন লব পাৰো সো 3 3 গুণ 9 y মাইনাস ইয়াতে প্লাস আছে না ইয়াতে মাইনাস দিম 3 2 গুণ 6 সো কি আহি যাব 23y - 2 আৰু 4y - 3 ঠিক আছে ইয়াতে আনসারত কি দিছিনো ড্যাশ -2 তার মানে ড্যাশ -2 কি হবো 23y হবো না সো আনসার ইকুয়াল টু কিমান হবনো থাইজ সরি ড্যাশের জায়গায় কি দিম থাইজy -2 ওকে अगेन আৰু এটা কি আছেনো 4y ড্যাশ ড্যাশ মানে কি হবো 3 ওকে গতিকে ইয়াতে মোৰ থাইজy আহি যাব এটা ড্যাশত আৰু এটা ড্যাশত আহিব 3 ওকে সো দিস ইজ দা আনসার 1 আৰু 2 মই দি দিছো ইয়াৰ নেক্সট 3 নম্বৰটো সেইখিনি মই দি দিও ঠিক আছে তেতিয়ালৈকে মই অলপ চাই দি দিও আপুনি ধুনীয়াকৈ লিখিলা ওকে সো এতিয়া আমি ইয়াৰে 3 নম্বৰটো চাম ঠিক আছে 6 নম্বৰটো 1 2 টো হৈছে আমাৰ অলৰেডি এতিয়া 3 নম্বৰটো চাম 3 নম্বৰটো কি দিছে চাও অলপ 6m² - m - 15 ঠিক আছে সো 6m² - m - 15 ওকে এটা চাওকচোন 15 6 গুণ ইয়াতে মই দেখাই দিও হা এটো হল 90 সো 90 যদি ৰখাগো লাও 2 4 গুণ কিমান হবনো 2 4 গুণ 8 আৰু 10 থাকি গল 2 5 গুণ 10 3 গুণ 3 5 গুণ 15 अगेन 3 5 গুণ 15 আৰু তো না যায় হয়নে এতিয়া -1 মাইনাস ইয়াতে চাওকচোন মাইনাস আছে দ্যাট মিন্স সংখ্যা দুটা যে উৎপাদক ওলাম সেইখিনি তো বিয়োগ কৰি পেলে মই এক ওলাব লাগিব এইখিনি কনসেপ্ট ক্লিয়াৰ হৈছে আপোনাৰ ওকে কেনে কৰিম 3 2 গুণ 6 6 3 গুণ 18 18 পৰা 5 বিয়োগ কৰিলে মই 1 পাম নেকি না পাও হয়নে সো 5 2 গুণ 10 3 3 গুণ 9 এনেকে পাই যাম 10 - 9 = 1 ওকে সো 6m² মাইনাস একর জায়গাত কি লিখিম মই 10 - 9 ওকে 10 টো কেনে কৰি আইছো 5 2 গুণ 10 হা আৰু 3 3 গুণ 9 ওকে 5 2 গুণ 10 আৰু 3 3 গুণ 9 এনেকে দুটা উৎপাদক ওলাইছো আৰু -15 এইবাৰ ব্র্যাকেটটো খুলি দিম ঠিক আছে -10m মাইনাস প্লাস 9m -15 ইয়াতে 2 কমন আহি যাব না হয়নে 6 আছে 10 আছে গতি 2 টা আহিব আৰু এটা m আহি যাব সো m 2 3 গুণ 6 আৰু এটা m থাকি গল -2 5 গুণ 10 m অলৰেডি আনিছো মই আকৌ ইয়াতে কি আহি যাব 3 আহি যাব সো 3 3 গুণ 9 আৰু এটা m -3 5 গুণ 15 ঠিক আছে সো থাইজm -5 এটা আহি যাব মোৰ ইয়াতে থাইজm -5 আৰু কি আহিব twice m plus 3 okay so ইয়াতে মোৰ সংখ্যাটো কি আছে নো আনসার কি হ'ব মোৰ ইয়াৰে twice m -5 টো হল ড্যাশত দিয়া আছে okay আৰু twice m plus 3 টো আছে ড্যাশত ঠিক আছে গতিকে this is the answer okay ইয়াতে মই এটো ক্লাস 8 ৰ
14.1 ৰ question number 5 and 6 ইয়াতে finish কৰিছো that means 14.1 মোৰ ইয়াতে finish হৈ গল এটো চাওকচোন page number 252 question number 6 to last আছে question ইয়াৰে আৰু ইয়াতে মই 14.1 finish কৰিছো ঠিক আছে না গতিকে ধুনিয়াকে লিখিলো আপোনালোকে আৰু যদি ভিডিওটো ভাল পাইছে please press the like button okay আৰু subscribe যদি কৰা নাই again I'm saying please subscribe my channel exam jyoti thanks for watching jai hind